পবিত্ৰ ৰাখী বন্ধন উপলক্ষে আইতাসকলৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোণাপুৰৰ বৃদ্ধাশ্ৰমত পুৱাই উপস্থিত মুখ্যমন্ত্ৰীগৰাকী ললে আশীৰ্বাদ বিনিময়ত আইতাসকলেও পালে মৰমৰ উপহাৰ উৰুলীকৃত হয় মুখ্যমন্ত্ৰীৰ ঘোষণা আইতাসকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আজি পবিত্ৰ ৰাখী বন্ধন উপলক্ষে সকলো ভাতৃভগ্নীৰ মাজত দেখা গৈছে এক আনন্দমুখৰ পৰিৱেশ ভগ্নীয়ে ভাতৃৰ হাতত মৰমৰ বান্ধন আৰু সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ৰাখী বান্ধি পালন কৰিছে ৰাখী অথবা ৰক্ষা বন্ধন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সোমবাৰ ৰাতিপুৱাই সোণাপুৰস্থিত চৰকাৰী বৃদ্ধাশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে আইতাসকলেও হৈ পৰে উৎফুল্লিত ৰাখী বন্ধন পৰ্বৰ মাজেৰে মুখ্যমন্ত্ৰীগৰাকীক দিয়ে মূৰত ধৰি আশীৰ্বাদ গ্ৰহণ কৰাৰ পিছতেই এইবাৰ মুখ্যমন্ত্ৰীৰ পাল উপহাৰ স্বৰূপে মুখ্যমন্ত্ৰীয়ে কি আগবঢ়াব মুখ্যমন্ত্ৰীয়ে আইতাসকলৰ বাবে কৰিলে এটি বিশেষ ঘোষণা এতিয়াৰ পৰা বৃদ্ধাশ্ৰমত থকা আইতাসকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন প্ৰত্যেক মাহৰ 12 তাৰিখে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰে আনহাতে অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যাৰ বিনিময়ত আইতাসকলে মাহেকত 5 কেজিকৈ চাউল লাভ কৰিব পাৰিব বুলি উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাখী বন্ধনৰ এই পবিত্ৰ মুহূৰ্তত মুখ্যমন্ত্ৰীৰ লগতে বৃদ্ধাশ্ৰমখনত একেলগে উপস্থিত হৈছিল মন্ত্ৰী পেজুছ হাজৰিকাৰ লগতে অতুল বৰা আজি ৰাখী পূৰ্ণিমাৰ পবিত্ৰ দিন গুৱাহাটীৰ আটাইকেইখন বৃদ্ধ আশ্ৰমত আজি আমি প্ৰথম সকলো আৱাসীকে এখন আধাৰ কাৰ্ড দিছো যাতে তেওঁলোকে বেংকত একাউণ্ট খুলিব পাৰে আধাৰ কাৰ্ডৰ লগত আজি আমি তেওঁলোকক এখন ৰেচন কাৰ্ড দিছো যাতে মাহত 5 কেজিকৈ বিনামূলীয়া চাউল তেওঁলোকে পাব পাৰে তৃতীয়তে আমি তেওঁলোকক দিছো এখন আয়ুষ্মান ভাৰত কাৰ্ড যাতে তেওঁলোকে আমাৰ মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ল'ব পাৰে চতুৰ্থতে আমি তেওঁলোকক অৰুণোদয় আজি অনুমোদন পত্ৰ দিছো অহাকালি সকলোৰে বেংক একাউণ্টত 1250 টকা সোমাব আৰু তাৰ পিছত প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ তেওঁলোকৰ বেংকত সোমাই থাকিব বৃদ্ধ আশ্ৰমৰ আৱাসীসকলক এই গোটেইকেইটা সুবিধা ৰাখী বন্ধনৰ দিনা দিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো আৰু অকল গুৱাহাটীয়ে নহয় বাকি জিলা সদৰ সমূহতো যিমান বৃদ্ধ আশ্ৰম আছে সকলোতে আধাৰ কাৰ্ড ৰেচন কাৰ্ড আয়ুষ্মান ভাৰত কাৰ্ড আৰু অৰুণোদয় এই সুবিধাকেইটা যাতে সকলো বৃদ্ধাশ্ৰমৰ আৱাসীক দিয়ে তাৰ বাবে মই জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছো আৰু মই ভাবো যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে সকলোতে এই সুবিধাবিলাক পাই যাব সোণাপুৰৰ পৰা সুশান্ত কাকতিৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ